নমস্কাৰ আপোনালোক সকলোকে মই মীনাক্ষীয়ে পুনৰ নমস্কাৰ জনাইছোঁ। আহকচোন আজি মই পথাৰত গৈছিলোঁ, মানে আজি প্ৰথম আমাৰ ভূই ৰোৱা নিয়ম হয়। তাতে মিষ্টাৰ আছিলে, মোক কৈছে তুমি এবাৰ যাবা। যাব লওঁতে দেখিবচোন মই কি কৰিছোঁ। বোকা পানী খচকি খুব ভাল লাগে, যিহেতু বাৰিষা ঘৰত থাকিলেতো নহ'ব। এইটো আৰু লগতে আমাৰ ফিচাৰীটো পানী খচকি কিমান ভাল লাগে চাওকচোন। আৰু এইখন ট্ৰেক্টৰ দি হাল মাৰি আছিলে, তাতে বহুত মাছ ওলালে। তাৰপিছতে এওঁ পঁচা দি এটা মাছ ধৰিলে, আৰু এটা মাছ ধৰিবলৈ ল'লে। মই কৈছোঁ মই ধৰোঁ দিয়ক। ধৰিলোঁ, হাতৰ পৰাটো ওলাই গ'ল। আপোনালোকে এনেকৈ মাছ ধৰি পাইছেনে? ঘৰলৈ গুচি আহিলোঁ। একেবাৰে সতেজ জিন্দা হৈ আছে মাছ। তাকে ভাবিলোঁ কি দিনো বনাওঁ, গৰমটো বেছি হৈছে, নেমু দিয়ে বনাওঁ বুলি ল'লোঁ। মাছখিনি খুব ধুনীয়াকৈ ধুই তাতে নিমখ হালধি দি ভাজি ল'ম। ভাজি লোৱাৰ পাছতে কৰি আছোঁ আহক। একেবাৰে সহজতে ঘৰতে থকা বস্তু দিয়ে বনাইছোঁ। কেতিয়াবা এনেকুৱা চিম্পুল যদিও বহুত ভাল লাগে, বিশেষ একো নালাগে, একেবাৰে সহজে বনাব পাৰি, খাবলৈ খুব সোৱাদ হয়। যিসকলে মোৰ ভিডিঅ' চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মাছখিনি ভাজি ল'লোঁ, তাতে এটা পিঁয়াজ, 2টা কেঁচা জলকীয়া আৰু 3টামান ধনিয়া পাত আৰু নেমু, এইকেইটা ভাজা পিঠাগুড়ি। আপোনালোকে পিঠাগুড়ি দিয়েনে? নেমু তৰকাৰীখনত অকণমান মানে পিঠাগুড়ি দিলে ভাল লাগে। আলু দিব পাৰে, মই পিঠাগুড়িয়ে দিছোঁ, নহ'লে চুজিও দিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি খোৱা নাই এনেকৈ, তেনেহ'লে এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট এটা কৰি জনাব। তেনেহ'লে আজিলৈ বাই বাই।